প্ৰথমতে সকলো ভাৰতীয় আৰু বিশেষ কৰি আমাৰ অসমবাসীক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 76 যিটো ৰিপাব্লিক ডে গণৰাজ্য দিৱস কাৰণে তো এয়া আমাৰ দেশৰ কাৰণে এটা গৌৰৱৰ দিন যে আমাক 1950 চনৰ 26 জানুৱাৰীৰ যিটো গৃহীত হ'ল সংসদৰ মজিয়াত আমাৰ যিটো সংবিধান সেই দিনাৰ পৰা পাবলৈ বা হ'বলৈ সক্ষম হ'ল আৰু সেই দিনাৰ পৰাই সকলো ভাৰতীয় লোকসকলে নিজৰ সম্পূৰ্ণ অধিকাৰটো আমি পালোঁ, যিটো আজি গণতান্ত্ৰিক অধিকাৰ বুলি আমি কওঁ যে আমাৰ ইচ্ছামতে ক'ব পৰা, আমাৰ ইচ্ছামতে চব কাম কৰিব পৰা সেই অধিকাৰ আমি চবেই পালোঁ। আৰু এই সংবিধানখনৰ জৰিয়তে ভাৰতবৰ্ষৰ সকলো যি অঞ্চল আছে সেই অঞ্চলবোৰ আমি এটা পৰিয়ালৰ নিচিনা এক হৈ থাকিলোঁ, এটা দেশ আৰু এটা নাগৰিক। আৰু এই সংবিধানৰ কাৰণে অসমতো আমি অসমৰ সকলো জাতি জনগোষ্ঠী আৰু অসমৰ সকলো অঞ্চলক লৈ ফালে আমি আগবাঢ়িবৰ কাৰণে আজি সক্ষম হ'লোঁ। আমাৰ অসমক এটা মিনি ইণ্ডিয়া বুলি কয়, সৰু এটা ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ যিটো ভৌগোলিক স্থিতি এয়া বেলেগ বেলেগ আৰু জাতি জনগোষ্ঠীও বেলেগ বেলেগ। ঠিক অসমতো যদিও অসম এটা ৰাজ্য, তাতে অঞ্চল বিশেষে আমাৰ যিটো ভৌগোলিক আৰু ইয়াৰ যি আপোনাৰ জলবায়ু সেইবোৰ আমাৰ পাৰ্থক্য। বৰাক ভেলী বেলেগ, আমাৰ পাহাৰ অঞ্চল কাৰ্বি আংলং ডিমা হাছাও বেলেগ, আমাৰ মধ্য অসম বেলেগ, লখিমপুৰ অলপ বেলেগ, তেনেকুৱা ধৰণৰ আৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ ভাষা কলা সংস্কৃতি লয় ইয়াত যুগ যুগ হাজাৰ হাজাৰ বছৰৰ পৰাই চলি আহিছে। তাৰ ভিতৰতো আমি চব এক। আজি অসমত অসমীয়া হিচাপে আমি চবে অসমবাসী হিচাপে আমি আগবাঢ়িব পাৰিছোঁ একমাত্ৰ এই সংবিধানৰ কাৰণে। আৰু এই সংবিধানক লৈয়ে আমি চবকে ন্যায় দিব পাৰিছোঁ। আৰু কিবা যদি প্ৰয়োজন হয় তেতিয়া সংবিধানৰ দোহাই দি নতুন নতুন আমাৰ প্ৰয়োজন সাপেক্ষে আমি বিভিন্ন নিয়ম নীতিবিলাক বিধানসভাৰ মজিয়াত কৰি লৈ পেলে আজি আমি অসমখন ধুনীয়াকৈ চলাই লৈ যাব পাৰিছোঁ। গতিকে এয়া খুবেই আমাৰ কাৰণে গুৰুত্বপূৰ্ণ আৰু গৌৰৱ।